নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। দুটা বিভাগৰ আপোনালোকৰ অন্তিম তাৰিখ সমাগত। আপোনালোকে এই সুযোগটো নেহেৰুৱাব আৰু ইয়াত আপোনালোকৰ অৰ্হতা 10, 12 পাছ, গ্ৰেজুৱেট আৰু ডিপ্ল'মা কৰাসকল সকলোৰে বাবে ইয়াত পদ থাকিব। আপোনালোকে এইকেইটা ভালদৰে এবাৰ চাব পাৰে। আজিৰ যিটো প্ৰথম নটিফিকেশ্যন আহিছে সেইটো আপোনালোকৰ আহিছে নৰ্থ ইষ্টাৰ্ণ ইলেক্ট্ৰিকেল পাৱাৰ কৰ্প'ৰেশ্যন লিমিটেড চমুকৈ নেপকৰ ফালৰ পৰা। ইয়াত আপোনালোকৰ 23/3/2025 অৰ্থাৎ কাইলৈ আপোনালোকৰ লাষ্ট ডেট হয় নৰ্থ ইষ্টাৰ্ণ ইলেক্ট্ৰিকেল পাৱাৰ কৰ্প'ৰেশ্যন লিমিটেডত। ইয়াত আপোনালোকৰ 135টা গ্ৰেজুৱেট এপ্ৰেণ্টিছৰ ভেকেঞ্চি মুকলি হৈছে, যিকেইটাত আপোনালোকৰ 54টা প্লেচ অফ ট্ৰেইনিঙৰ কাৰণে ভেকেঞ্চি আছে। আপোনালোকৰ ইয়াত আছাম গেছ বেছ পাৱাৰ ষ্টেচন যিটো আপোনালোকৰ ডিব্ৰুগড় ডিষ্ট্ৰিক্টত আছে, তেনেদৰে আপোনালোকৰ ডিষ্ট্ৰিক্ট ৱাইজ ভেকেঞ্চিসমূহ দিয়া আছে। অৰ্থাৎ মানে ডিষ্ট্ৰিক্ট ৱাইজ মানে য'ত তেওঁলোকৰ ষ্টেচনবোৰ আছে তাৰ আপোনালোকৰ কেইটা পোষ্ট আছে সেইখিনি আপোনালোকে দিয়া আছে। আপোনালোকে আমাৰ ৱেবছাইট ভিজিট কৰি চাব পাৰিব। গ্ৰেজুৱেট কৰাসকলে এই পদকেইটাৰ বাবে আপোনালোকে আবেদন কৰিব পাৰিব। টেকনিচিয়ান এপ্ৰেণ্টিছৰ কাৰণে ডিপ্ল'মা ইন ইঞ্জিনিয়াৰিং বিচাৰিছে। ইয়াত আপোনালোকৰ যিসকলে পলিটেকনিকৰ বা ডিপ্ল'মা কৰিছে তেওঁলোকে এই পদকেইটাৰ বাবে আবেদন কৰিব পাৰিব। ইয়াত আপোনালোকৰ ডিব্ৰুগড়ত ভেকেঞ্চি আছে। নেক্সট যিটো আছে আপোনালোকৰ যিসকলে BA, BSc, BCom অৰ্থাৎ জেনেৰেল কোৰ্চ কৰিছে, গ্ৰেজুৱেশ্যন কৰিছে, তেওঁলোকে এই পদকেইটাৰ বাবে আবেদন কৰিব পাৰিব। 27টা ভেকেঞ্চি আছে ইয়াত। আপোনালোকৰ ত্ৰিপুৰা, শ্বিলং, আছাম আদি কৰি আপোনালোকৰ মানে গোটেই আমাৰ নৰ্থ ইষ্টাৰ্ণ ৰিজনৰ কাৰণে প্ৰত্যেকটো জেগাৰ কাৰণে আপোনালোকৰ ভেকেঞ্চিখিনি আছে। আপোনালোকে আমাৰ ৱেবছাইট assamjobalert.online ভিজিট কৰি এই নটিফিকেশ্যনটো আপোনালোকে চাব পাৰে। যিসকলে আমাৰ চেনেলত ভিডিঅ'ছ বৰ্তমান চাই আছে, ছাবস্ক্ৰাইব কৰা নাই, তেওঁলোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, যাতে জব ইনফৰমেশ্যনেল ভিডিঅ'সমূহ আপোনালোকে অতি সহজতে আমাৰ চেনেলৰ যোগেদি পাই থাকে। ট্ৰেড এপ্ৰেণ্টিছৰ কাৰণে 25টা ভেকেঞ্চি আছে। ইয়াতো আপোনালোকৰ ডিব্ৰুগড়, ত্ৰিপুৰা, নাগালেণ্ড, আছামকে আদি কৰি বিভিন্ন জেগাত আপোনালোকৰ পোষ্টসমূহ মুকলি কৰিছে। ইয়াত আপোনালোকৰ ট্ৰেড যিখিনি এপ্ৰেণ্টিছ হয়, ইয়াত 10 পাছ কৰি আপোনালোকে যিসকলে ITI কৰিছে তেওঁলোকে এই পদকেইটাৰ বাবে আপোনালোকে আবেদন কৰিব পাৰিব। আৰু আপোনালোকৰ গোটেই ভেকেঞ্চিখিনি কোনটো জেগাত আছে সেইখিনি আপোনালোকে চাবৰ কাৰণে আপোনালোকে আমাৰ ৱেবছাইটটো ভিজিট কৰিব। ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত আমাৰ হোৱাটছআপ আৰু টেলিগ্ৰাম গ্ৰুপৰ লিংক দিয়া আছে, আপোনালোকে সেইটোও চাব পাৰে। ইয়াত আপোনালোকৰ ইলেক্ট্ৰিচিয়ানৰ কাৰণে 10+ ITI, লাইনমেনৰ কাৰণে 10+ ITI, প্লাম্বাৰৰ কাৰণে ITI বাছ আৰু ফিটাৰৰ কাৰণে 10+ ITI কৰাসকলে এইকেইটা পদৰ বাবে আপোনালোকে আবেদন কৰিব পাৰিব। ইয়াত গ্ৰেজুৱেটৰ কাৰণেও আপোনালোকৰ পোষ্ট আছে। যিসকলে নৰ্মেল গ্ৰেজুৱেট কৰিছে, ইঞ্জিনিয়াৰিং গ্ৰেজুৱেট কৰিছে আৰু ডিপ্ল'মা কৰিছে তেওঁলোক সকলোৰে বাবে ইয়াত পোষ্ট আছিলে। ষ্টাৰ্টিং ডেট আপোনালোকৰ 6 মাৰ্চৰ পৰা আবেদন আৰম্ভ হৈ গৈছে আৰু লাষ্ট ডেট 23 মাৰ্চ পৰ্যন্ত থাকিব। কাইলৈ আপোনালোকৰ লাষ্ট ডেট হয়। যিসকলৰ ইলিজিবিলিটি মিলিছে বা এডুকেশ্যন কোৱালিফিকেশ্যন মিলিছে তেওঁলোকে পদকেইটাৰ বাবে আবেদন কৰিব পাৰে। দ্বিতীয়টো নটিফিকেশ্যন ইউনিয়ন পাব্লিক ছাৰ্ভিচ কমিশ্যনৰ ফালৰ পৰা আহিছে। ইয়াৰ লাষ্ট ডেট আপোনালোকৰ 25 মাৰ্চ। ইউনিয়ন পাব্লিক ছাৰ্ভিচ কমিশ্যনৰ ফালৰ পৰা আপোনালোকৰ 357টা ভেকেঞ্চি মুকলি কৰি দিছে, যিকেইটা আপোনালোকৰ আৰ্ম পুলিচ ফ'ৰ্চৰ এছিষ্টেণ্ট কামাণ্ডেণ্টৰ পোষ্ট হয়। ইয়াত আপোনালোকে চাবলৈ যায় 357টা আছে। BSFৰ কাৰণে 24টা, CRPFৰ কাৰণে 204টা, CISFৰ কাৰণে আপোনালোকৰ 92টা। ঠিক তেনেদৰে আপোনালোকৰ পদসমূহ আছে। টোটেল 357টা আছে পোষ্ট, যিকেইটাৰ বাবে আপোনালোকে অনলাইন মাধ্যমতে আবেদন কৰিব লাগিব। ইয়াৰ আবেদন বৰ্তমান চলি আছে আৰু লাষ্ট ডেট আপোনালোকৰ 25 তাৰিখ পৰ্যন্ত থাকিব। লগতে CISFৰ কাৰণে 92টা, ITBPৰ কাৰণে 4টা, SSBৰ কাৰণে 33টা আছে। ইয়াৰ যদি আপোনালোকে আবেদন কৰিম বুলি ভাবিছে তেনেহ'লে আপোনালোকে আমাৰ ৱেবছাইট assamjobalert.online ভিজিট কৰক। ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত লিংক দিয়া আছে। যিসকলে বৰ্তমানো ভিডিঅ'টো চাই আছে তেওঁলোকে আমাৰ ভিডিঅ'টো লাইক এটা কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু আজি ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ইয়াৰ যিহেতুকে ইলিজিবিলিটি ক্ৰাইটেৰিয়া যদি চাবলৈ যায় তেতিয়া 20ৰ পৰা 25 বছৰৰ ভিতৰত প্ৰত্যেকজন কেণ্ডিডেটে পদকেইটাৰ বাবে আবেদন কৰিব পাৰে। ST SC সকলে 5 বছৰ, OBC সকলে 3 বছৰ আৰু যিসকলে চিভিলিয়ান চেণ্ট্ৰেল গভৰ্ণমেণ্ট ছাৰ্ভেণ্ট হয় তেওঁলোকে 5 বছৰ পাব। এডুকেশ্যন কোৱালিফিকেশ্যনটো বেচেলৰ ডিগ্ৰী অৰ্থাৎ যিকোনো ষ্ট্ৰীমৰ পৰা আপোনালোকে যিহেতুকে গ্ৰেজুৱেট হয় তেনেহ'লে আপোনালোকে পদকেইটাৰ বাবে আবেদন কৰিব পাৰে। ইয়াত আপোনালোকে এটা এপ্লিকেশ্যন ফিজ পে'মেণ্ট কৰিব লাগিব, যিটো আনৰিজাৰ্ভ আৰু OBC সকলে 200 টকা, ফিমেল, ST SC, পাৰ্চন উইথ বেকমাৰ্ক ডিচেবিলিটি নীল। পে'মেণ্ট মোডটো আপোনালোকে অনলাইন মাধ্যমত কৰিব লাগিব। ভিছা, মাষ্টাৰ কাৰ্ড, ৰুপে, ক্ৰেডিট কাৰ্ডৰ থ্ৰুদি কৰিব পাৰে। ইয়াৰ 5 মাৰ্চৰ পৰা আৰম্ভ হৈ গৈছে। 25 মাৰ্চ পৰ্যন্ত এইকেইটা পদৰ বাবে আপোনালোকৰ আবেদন চলি থাকিব। আপোনালোকৰ হাতত বহুত বেছি সময় নাই। আপোনালোকে পদকেইটাৰ বাবে আবেদন যিসকলৰ ইলিজিবিলিটি মিলিছে তেওঁলোকে আবেদন কৰিব পাৰে। মই ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত আমাৰ হোৱাটছআপ আৰু টেলিগ্ৰাম গ্ৰুপৰ লিংক দিয়া আছে, আপোনালোকে গৈ তাতো জইন হৈ ল'ব পাৰে আৰু আপোনালোকে
ইয়াৰ বাবে আবেদন কৰি ল'ব পাৰে আৰু আমাৰ হোৱাটছআপ আৰু টেলিগ্ৰাম চেনেলত জইন হ'ব। তাত বিভিন্ন ধৰণৰ আপডেটসমূহ দি থকা যায় আৰু যিসকলে বৰ্তমান আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি অহা নাই তেওঁলোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আজিলৈ ইমানেই, আকৌ লগ পাম অন্য এটা ভিডিঅ'ত। ধন্যবাদ।